নমস্কাৰ মই মুদমি আপোনালোকে চাবলৈ আৰম্ভ কৰিছে ডিবি নিউজ ডিবি নিউজৰ বিয়লি বাতৰিলৈ স্বাগতম জনাইছো প্ৰথমে চাওঁহা হক হেডলাইনছ আজিৰে পৰা কামাখ্যাত হামত অম্বুবাচীৰ মহাযুগ আমি এখন শুদ্ধ এনআৰচি বিচাৰো এই মন্তব্য মীৰা বৰঠাকুৰৰ শিৱসাগৰৰ ভটিয়াপাৰৰ ক্ষতিগ্ৰস্ত ৰাইজৰ সমস্যাৰ বুজ ল'লে শিল্পী মানস ৰবিৰে ডিচেম্বৰত পুনৰ বিশ্ব অভিলেখ গঢ়িব অসমৰ দিশানামী এতিয়া আহিছো বিতং বাতৰিলৈ উখল মাখল নীলাচলৰ বুকু আজিৰে পৰা কামাখ্যা ধামত অম্বুবাচীৰ মহাযুগ হাজাৰ হাজাৰ ভক্তৰে ভৰি পৰিছে নীলাচলৰ বুকু আজি দিনৰ 2:56 বজাত অম্বুবাচীৰ পবিত্ৰী হয় আৰু ভক্তৰ বাবে বন্ধ কৰি দিয়া হ'ল কামাখ্যাৰ দুৱাৰ অম্বুবাচীক লৈ এতিয়া উত্থপ নীলাচলৰ বুকু কামাখ্যালৈ আগমন ঘটিছে দেশ বিদেশৰ সাধু সন্তৰ कहाँ से आए हो? झारखंड से आया हूँ। कैसा लगा यहाँ पे आके? मैं इधर 7-8 साल से आ रहा हूँ, ठीक है। और हर एक साल अम्बुबाची मेला में मैं आता हूँ इधर, ठीक है। और यहाँ अच्छा लगता है आके और साधना करता हूँ, यहाँ जब तब करता हूँ। आप कितने साल से यहाँ पे आ रहे हैं? मैं इधर 8 साल से आ रहा हूँ। 8 साल से? जी। 8 साल आप यहाँ पे क्या महसूस किया है? यहाँ माँ का सबसे पहला मंदिर है और बड़ी माँ बोलते हैं इनको, ठीक है। इनकी वजह से यहाँ हम लोग आते हैं, साधना करते हैं, आराधना करते हैं, पूजा करते हैं, पाठ करते हैं, ठीक है। जब तक करते हैं इधर। प्रशासन एक बार किसकी सुविधा आप लोगों को दे रहा है? प्रशासन तो सभी प्रकार से अच्छा सुविधा दे रहा है, ठीक है। प्रशासन से कोई ये नहीं है, आप लोग सब सुविधा मिल रहा है? बिल्कुल बिल्कुल। और एक बात बताएं, यहाँ पे जो साधना होता है जी वो कितना महत्वपूर्ण रखता है? बहुत पावरफुल यहाँ का साधना है। ठीक है बाबू। আমি এখন শুদ্ধ এনআৰচি বিচাৰো 16,000 কোটি টকা খৰচ কৰি 55,000 কৰ্মচাৰীক জড়িত কৰিও বৰ্তমানলৈকে শুদ্ধ এনআৰচি পোৱা নাই ৰাজ্যত ডি ভোটাৰৰ নামৰ ৰাজনীতি চলি আছে ৰাজীৱ ভৱনত আজি সংবাদমেল সম্বোধন কৰি অসম প্ৰদেশ মহিলা কংগ্ৰেছ সভানেত্ৰী মীৰা বৰঠাকুৰৰ এই মন্তব্য এতিয়া মই এটা কথা আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজৰ মাজলৈ নিব বিচাৰিছো আমাৰ মাননীয় সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে এনআৰচি এখন আমি শুদ্ধ এনআৰচি অসমৰ সকলো নাগৰিকে বিচাৰো নে নিবিচাৰো ডেফিনেটলি আমি বিচাৰো যিটো কাৰণে প্ৰায় 55,000 এমপ্লয়ি অসম চৰকাৰৰ তাত নিয়োগ কৰা হৈছিল 1600 কোটি টকা তাত খৰচ কৰা হৈছিল আৰু তাৰ পিছতো আমি আজি তাৰিখত এখন শুদ্ধ এনআৰচি কিয় পাবলৈ সক্ষম নহলো এক বৃহৎ প্ৰশ্ন এতিয়া কথাটো হৈছে আমি অসম চুক্তিৰ আধাৰত 1971 চনৰ 24 মাৰ্চৰ পিছত কোনো সন্দেহযুক্ত বা অভাৰতীয় নাগৰিকক আমি অসমলৈ আহাটো বা ভাৰতলৈ আহাটো আমি কেতিয়াও নিবিচাৰো এতিয়া কথাটো হৈছে ডাবল ইঞ্জিন চৰকাৰ আছে ডাবল ইঞ্জিন চৰকাৰক আমি কৈছো ডিটেক্ট ডিটেনশন এণ্ড ডিপৰ্ট এটা ডিটেক্ট ডিটেনশন এণ্ড ডিপৰ্ট কৰিবৰ কাৰণে দুইখন দেশৰ মাজত এটো এটা চুক্তি কৰি পেলাই তেওঁলোকে কৰিব লাগিব আজি কেদিনমানৰ আগত আপোনালোকে দেখিছে প্ৰায় 65 জন ব্যক্তিক পুশবেক কৰ নামত তেওঁলোকে গোটেই অসমত ক'লে যে বাংলাদেশী তেওঁলোকে ধৰিছে এতিয়া তেওঁলোকক ডিপৰ্ট কৰিব কিন্তু অতি আপোনাৰ হতাশজনক কথা তেওঁলোকক আকৌ ঘূৰাই আনি মই যদি আপোনালোকক এটা উদাহৰণ দিওঁ মৰিগাঁৱৰ আৰক্ষী অধীক্ষকে তেওঁলোকক আকৌ পৰিয়ালক ফোন কৰি মই এটা উদাহৰণে দিছো গোটেইখিনি মই নিদিও যে আপোনালোকৰ যিজনক পুশবেকৰ কাৰণে নিয়া হৈছে তেওঁক আকৌ ঘৰলৈ ঘূৰাই সমজাই দিবলগীয়া হ'ল তাৰ অৰ্থটো হৈছে মই মাননীয় অসমৰ মুখ্যমন্ত্ৰীক কৈছো সাবজেক্ট টু এনআৰচি গোটেই কথাখিনিয়ে যিহেতুকে নাগৰিকত্বৰ বিষয়টো যে চেন্ট্ৰেল সাবজেক্ট তথাপিও আমি কৈছো যে আপোনালোকে ৰাজনৈতিক এটা উদ্দেশ্য প্ৰণোদিতভাৱে অসমখন অশান্ত কৰিবৰ কাৰণে হিন্দু মুছলমানক আপোনালোকে মুছলমানক ধৰি পেলাই হিন্দু ভোটটো পোলাৰাইজ কৰিবৰ কাৰণে যি ৰাজনৈতিক পৰিৱেশৰ সৃষ্টি কৰিছে ইয়াক আমি একচুয়ালি আপোনালোকক গৰিহণা দিছো যে এনেকুৱা কোনো নাগৰিকৰ ক্ষেত্ৰত হ'ব নালাগে বিদেশী কি হিন্দুৱে হওক বা মুছলমানে হওক বিদেশীক ইয়াৰ পৰা প্ৰত্যাৱৰ্তন কৰিব লাগে এক
2 নম্বৰৰ কথাটো হৈছে গোৱালপাৰাৰ মাটিয়াত যিটো ডিটেনশ্যন কেম্প আছে, ডিটেনশ্যন কেম্পত যিসকল লোক আছে উচ্চতম ন্যায়ালয়ে কৈছে যে এই কথাটো কিন্তু মানে ডিটেনশ্যন কেম্পত থকা লোকসকলক মানে তাত যেনেকৈ ৰাখিছে এইটো যুক্তিসংগত হোৱা নাই। এতিয়া ডিটেনশ্যন কেম্পত থকা মানুহসকলৰ ভিতৰত মানৱ অধিকাৰ কেনেকৈ খৰ্গ কৰা হৈছে এই কথাটো কিন্তু খৰ্ব কৰা হৈছে, এই কথাটো চিন্তাৰ বিষয়। আপোনালোকে ভালকে জানে যে ডিটেনশ্যন কেম্পত মই মাটিয়াত ডিটেনশ্যন কেম্পত গৈ তাৰ ওচৰত গোটেইখিনি আমি যিহেতুকে ভিতৰত যাব দিয়া নহয়, আমি যিমানখিনি তাত থকা মানে সুৰক্ষাত থকা ব্যক্তিৰ লগত কথা পাতিছোঁ, তাত মানসিকভাৱে যিসকল মানুহ ভাগি গৈছে, চিকিৎসাৰ অভাৱ, শাৰীৰিক চিকিৎসাৰ কাৰণে তাত অভাৱ হৈছে, পৰিয়ালৰ লগত কথা বতৰা পতাত তেওঁলোকক যিটো মানসিক মানে অধিকাৰ খৰ্ব কৰা হৈছে, এই কথাবিলাকো চিন্তনীয় বিষয়। আপোনালোকে ভালকে এটা কথা মই আপোনালোকক ক'লে আপোনালোকে জানিব, এটা 1919 চনত সন্মানীয় ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত সৈনিক মহম্মদ ছানাউল্লাহক আটক কৰা ঘটনাই গোটেই ৰাষ্ট্ৰীয় এটা ক্ষোভৰ সৃষ্টি কৰিছিলে। তাৰ মানে এওঁলোকে হুৰমূৰকৈ এটা পলিটিকেল ষ্টাণ্ট দেখুৱাবৰ কাৰণে তেওঁলোকে সন্দেহযুক্ত নাগৰিক সজাই অসমত এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰাৰ যি পৰিকল্পনা কৰিছে, ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। মই আপোনালোকক যদি ডাটা দিওঁ, যে ডাটাটো মই দিয়া ডাটা নহয়, ডাটাটো যদি আপোনালোকে ভালকৈ চাই RTI কৰা হৈছিলে, ইয়াত অসমত কিমান ডিটেক্ট কৰা হৈছে, কিমান ডিটেনশ্যন কেম্পত ৰখা হৈছে, কিমান ডিপৰ্ট কৰা হৈছে, গোটেই আঁকৰাটো ইয়াত দিয়া হৈছে। মই আপোনালোকৰ হাতত মই গোটেইখিনি দি দিম। এতিয়া মই এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে অসমৰ ৰাইজক আমি কৈছোঁ যে ডি ভোটাৰৰ মাজত এতিয়া হিন্দু বঙালী যিসকল লোক ডি ভোটাৰৰ নামত তেওঁলোকক একচুৱেলি 1971 চনৰ মই আপোনালোকক ডাটাটো দি দিছোঁ, 1900 ডি ভোটাৰত যে 1977 চনত ভোটাৰ তালিকা সংশোধনৰ সময়ত যিসকলৰ কিছু নথি পত্ৰৰ য'ত অলপ সৰু সুৰা আখোৱা আছিলে, তেতিয়া সেই ব্যক্তিৰ নথি পত্ৰৰ আগত ডি শব্দটো লগাই দিয়া হৈছিলে ডাউটফুল। আৰু সেই ডাউটফুল যিসকলৰ নামত লগাই দিয়া হৈছিলে তেওঁলোকৰ সৰু সুৰা কিছুমান নথি পত্ৰৰ ক্ৰাইচিছ থকাৰ কাৰণে তেওঁলোকক ডি ভোটাৰ হিচাপে দিয়া হৈছিল। কিন্তু বৰ্তমান যিখন মানে NRCৰ কাৰণে যিমানখিনি আমি 55,000 আমি কৰ্মচাৰী নিয়োগ কৰা হ'ল, তাত আমাৰ 1600 কোটি টকা পাব্লিক মানি খৰচ কৰা হ'ল, য'ত সুপ্ৰিম কোৰ্ট নিজেই নডেল হিচাপে তেওঁলোকে তাত মানে গোটেই কামটো চোৱা চিতা কৰিছিলে, তাৰ পিছতো কিয় আজিও আমি এখন শুদ্ধ ভোটাৰ তালিকা পাব নোৱাৰিলোঁ? আৰু ভোটাৰ তালিকাৰ পৰা প্ৰায় 19 লক্ষ লোক যি বাদ পৰিল, কিয় তেওঁলোকে যদি সঁচাকৈ বাদ পৰিছে, সঁচাকৈ তেওঁলোক ভাৰতীয় নহয়, তেতিয়াহ'লে ব্যৱস্থা চৰকাৰে কেতিয়া গ্ৰহণ কৰিব? আৰু আমি জানাত এই 19 লাখ ভোটাৰৰ ভিতৰত অধিকাংশই ভাৰতীয় নাগৰিক হয়, ভোটাৰ নহয়, নাগৰিকৰ ক্ষেত্ৰত ভাৰতীয় নাগৰিক হয়। সেইকাৰণে আমি আজি এই প্ৰেছৰ যোগেদি আমি মাননীয় প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী সকলোকে এটা কথা ক'ব বিচাৰিছোঁ যে 1971 চনৰ 25 মাৰ্চৰ পাছত কি হিন্দুৱে হওক মুছলমানেই হওক ভাৰতীয় নাগৰিকত্ব পাব নালাগে, সেইটো কংগ্ৰেছৰ স্থিতি অটল। আৰু সেইকাৰণে আমি কাৰ বিৰোধ কৰিছিলোঁ। আৰু তেওঁলোকে 2014 চনৰ 30 অক্টোবৰলৈকে তেওঁলোকে হিন্দুসকল আহিলে তেওঁলোকে নাগৰিকত্ব দিয়াৰ যিটো ভোট বেংক পলিচিৰ কথা কৈছে, এইটো কিন্তু কোনো কাৰণতে গ্ৰহণযোগ্য নহয়। ইতিমধ্যে অসমে 71 আগলৈকে আমি বহুত বুজা লৈছোঁ, আৰু বুজা লোৱাৰ ক্ষেত্ৰত আমাৰ স্থিতি সকলোৰে একেই। সেইকাৰণে মই মুখ্যমন্ত্ৰীক কৈছোঁ যে আপোনালোকে হিন্দু মুছলমান এইবিলাক কথা কৈ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কোনো নিৰীহ মানুহক, কোনো অসহায় মানুহক, যিসকল সঁচাকৈ ভাৰতীয় হয় তেওঁলোকৰ মাজত ওপৰত আতিশায্য নচলাবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু ডি ভোটাৰৰ নামত আপোনালোকে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে ভয় আৰু ভীতিগ্ৰস্ত কৰি সেইসকলক আপোনালোকে বিজেপিৰ ভোট বেংক হিচাপে ব্যৱহাৰ কৰি ভয় আৰু সংশয়ৰ মাজত নাৰাখিবৰ কাৰণে আমি চৰকাৰক আহ্বান জনাইছোঁ। এইখিনি আজি আমাৰ ক'বলগীয়া কথা। হ'ব, ফিগাৰটো মই আপোনাক কৈ দিছোঁ, এইটো আপোনালোকক দি দিছোঁ ফিগাৰটো। ডিছপ'জ হৈছে 3,37,186, ডিক্লেয়াৰ্ড 1,59,353,
আৰু এক্স পাৰ্টি হৈছে 81,971 ডিপৰ্টেড আপ টু 2023 3,100 প্লাছ 24ত 411 পেণ্ডিং আছে আপোনাৰ 96,149 আৰু ডি ভোটাৰ এইটো ডি ভোটাৰৰ ক্ষেত্ৰত আছে 96,987 আৰু ডি ভোটাৰ ৰিমুভ ফ্ৰম 97 to 2023 89,400 এইটো মই আপোনালোকক কেমেৰাত এইটো বস্তু মই আপোনালোকক দেখাই দিছোঁ আজি মানে বেলেগ বিষয়ত গ'লে আমাৰ একচুৱেলি NRC বিষয়টো ডাইলট হৈ যাব গতিকে আজি আমি যেহেতুকে এইটো বিষয়তে কৈছোঁ এইটো বিষয়তে চলক আজি বেলেগ বিষয় এইটো সকলোৱে আমি বেলেগকৈ বাইট দি দিম এইটো আজি আমাৰ সভাপতি ডাঙৰীৰ নিৰ্দেশ মৰ্মে আমি এইটোৰ ওপৰতে কথা পাতিম আজি বাকী আমি ক'বলগীয়া হ'লে বেলেগকৈ আমি কৈ দিম বাইট হিচাপে আমি ক'ম ইয়াৰ ওপৰত শিৱসাগৰ জিলাৰ ভটিয়াপাৰাত 147 নম্বৰ তৈলখাটত বৰ্তমানেও গেছ নিগমন অব্যাহত 3জনীয়া আমেৰিকান বিশেষজ্ঞ দলৰ প্ৰচেষ্টা অব্যাহত আছে আৰু তাৰ মাজতে পুনৰ প্ৰতিবাদমুখী হৈ পৰিছে স্থানীয় ৰাইজ দিন যিমানে বৃদ্ধি পাইছে সিমানেই সহ্যৰ সীমাৰ পাৰ হৈ ক্ষোভৰ উদগনি হৈছে ৰাইজৰ মাজত আৰু ক্ষতিগ্ৰস্ত ৰাইজৰ সমস্যা বুজ ল'বলৈ উপস্থিত হোৱা ঘটনাস্থলীত শিল্পী মানস ৰবীন কষ্ট হৈছে আৰু এই প্ৰখৰ ৰ'দতো ৰাইজ ওলাই আহিছে যিসকল ভুক্তভোগী গতিকে ৰাইজৰ পক্ষত থিয় দিছোঁ আৰু ৰাইজে উপযুক্ত ক্ষতিপূৰণ পাব লাগিব তাৰ অন্য কোনো গত্যন্তৰ নাই এছকে পেট্ৰ'য়ে হওক বা ONGC হওক তেওঁলোকৰ মাজত আলোচনা কৰি কোনে ক্ষতিপূৰণ দিয়ে সেইটো ডাঙৰ কথা নহয় কিন্তু ৰাইজে ক্ষতিপূৰণটো পাব লাগিব সেইটো নিশ্চিতভাৱে এই ঘটনাটো কিয় সংঘটিত হৈছে তাৰটো তদন্ত লাগিবই তেওঁলোকে মুখেৰে কিবা কিবি কৈ আছে বোলে মই নিউজতহে দেখিছোঁ যে এইটো কাৰণে হৈছে সেইটো কাৰণে হৈছে কিন্তু এটা কথা হয় যে ভূগৰ্ভৰ তৈল খননৰ ক্ষেত্ৰত এটা ৰিস্ক ফেক্টৰ থাকে সদায় এনেকুৱা ঘটনা বহু ঠাইত ঘটিছে আৰু আমি আশা কৰিম যিমান সোনকালে এই ইয়াত ৰিগত থকা মানুহবোৰ তেখেতৰ কৰ্মচাৰী ৰিগটো বেলেগ মানে কাম কৰি আছে আচ্ছা তেখেত আহিব লাগিছে অহা ডিচেম্বৰ 15 বিশ্ব অভিলেখ গঢ়াৰ দিশত অসমৰ দিহানাম শিৱসাগৰৰ গড়গাঁৱত আজি ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত দিহানামক বিশ্ব দৰবাৰত অভিলেখ গঢ়াৰ বাবে দলপতিৰ অডিশ্যন অনুষ্ঠিত হয় আৰু এই দিহানামক বিশ্ব দৰবাৰত অভিলেখ গঢ়াৰ প্ৰয়াস কৰিছে ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনে আৰু অহা 14 ডিচেম্বৰত ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত শিৱসাগৰত 15,000 দিহানাম শিল্পী একেলগে দিহানামক বিশ্ব দৰবাৰত অভিলেখ গঢ়িব আৰু আজি শিৱসাগৰ গড়গাঁও তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰৰ দিহানাম শিল্পীসকলৰ উপস্থিতিত অনুষ্ঠিত হয় দিহানামক বিশ্ব দৰবাৰত অভিলেখ গঢ়াৰ বাবে দলপতিৰ অডিশ্যন অনুষ্ঠান সকলোৱে দেখিছে আৰু সহযোগিতাও আপোনালোকে দেখিছে আজি মাত্ৰ আমি 3খন জিলাৰ অডিশ্যন ৰত্নগৰ্ভা তেজস্বিনী ফাউণ্ডেশ্যনৰ উদ্যোগত আমি দিহানাম ভাগত অকণমান অসমৰ পৰা বাহিৰলৈ আমি আগবঢ়াই নিব বিচাৰিছোঁ সাংগীতিক ফালৰ পৰা আৰু বিষয়বস্তু ফালৰ পৰা সকলো ফালৰ পৰা একদম সুৰে গীতে সকলো ফালৰ পৰা আমি একদম সংগবদ্ধ কৰি খুব সুন্দৰকৈ আগবঢ়াব বিচাৰিছোঁ এতিয়া এই সকলোখিনি আহিছে আজি দলপতি নিৰ্বাচন হ'ব প্ৰথম পৰ্যায় দলপতি দ্বিতীয় পৰ্যায় দলপতি তৃতীয় পৰ্যায় দলপতি মানে দিহানামটো অকলে গাব নোৱাৰি কোনোবা এগৰাকীয়ে লগাই দিব লাগিব বাকী সকলোখিনিয়ে গাব লাগিব আৰু মই ভাবিছোঁ এই সকলোবোৰ সমস্বৰত একেলগে প্ৰায় 3,000 মহিলাই যদি একে গাব পাৰে তেতিয়া কিন্তু অত্যন্ত ভাল লাগিব তাৰমানে আমি সেই 3,000 মহিলাৰ আমি ভইচটো কেনেধৰণে ডিটেক্ট কৰিম সেইখিনি আমি ব্যৱস্থা কৰি এনেকৈ কৰিছোঁ আৰু এতিয়া সকলো যিমানখিনি আহিছে সকলো ৰত্নগৰ্ভা তেজস্বিনীৰ সদস্য হৈ আছে এইটো ৰত্নগৰ্ভা তেজস্বিনী গোটেই সদৌ অসমৰ এতিয়া প্ৰান্তে প্ৰান্তে মহিলাসকলে সংযোগ হৈছে এতিয়া আমি 14 ডিচেম্বৰ লৈছোঁ 14 ডিচেম্বৰ লৈছোঁ প্ৰথমতে আমি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডছ আমি তাৰ হৈ প্ৰেছ মিটো দিছোঁ বা পেপাৰ পত্ৰও দিছোঁ কিন্তু এই কথাখিনি আমি অলৰেডি তাত
প্ৰচেছিং হৈছে, কিন্তু ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছতো দিছোঁ আৰু ভিতৰপকীয়াকৈ কিছু কথাও পাতিছোঁ, কিন্তু এটাত অলৰেডি মই প্ৰচেছিং হৈ গৈছে মোৰ ইণ্ডিয়ান বুক অফ ৰেকৰ্ডছত। কিন্তু বাকী গ্ৰীনিজ ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছৰ অলপ কিছুমান তেওঁলোকৰ ক্ৰাইটেৰিয়া অলপ বেলেগ, সেইখিনিও আমি কৰি আছোঁ, যদি হয়তো আৰু সুন্দৰ হ'ব। ডিবি নিউজৰ বিয়লি বাতৰি আজিলৈ ইমানেই আছিল। চাই থাকিব ডিবি নিউজ।